যাই পালো বৈশ্য অটো এজেঞ্চি। তো এতিয়া ভিতৰত যাওঁ বলক, কৈছো চবখিনি কথা। আৰু এইফালে দাদাক লগ পালো। তো দাদা, এইখন পুৰণা মডেল নেকি N150? এইটো পুৰণা মডেল আৰু এইটো হ'ল তাৰ আপডেট ভাৰ্চন। এইটো আপডেট ভাৰ্চন। তো এই দুটা ডিফাৰেঞ্চটো কি আছে এনে আপোনালোকৰ? ডিফাৰেঞ্চটো আপোনাৰ মিটাৰটো প্ৰথমতে আমি মিটাৰটো ক'ব লাগিব। আচ্ছা মিটাৰটো এইটোত ব্লুটুথ আছে, এইটোত ব্লুটুথ নাই। আচ্ছা আচ্ছা, এইটোত GPS আছে, সেইটোত জিপিএছটো নাই। নাই। আচ্ছা, বাকী এইখিনি এইখিনি আৰু আৰু আছে আৰু গাড়ী একেই থাকিব আৰু ছাছপেনশ্যনটো সেই একেই আছে না? ছাছপেনশ্যনটো এতিয়াও ABS আছে, এইটাতো ABS আছে, এইটোতো আছে, কিন্তু খালি এটাত GPS আছে। নতুন নতুন মডেলটো ডাবল ডিস্ক, ডাবল ডিস্ক ন? এইটো এইটো পুৰণ, এইটো যিটো পুৰণ মডেল আছিল এতিয়া ছিংগুল ডিস্ক পাব, কিন্তু নতুন মডেলটোত আপোনালোকে ডাবল ডিস্ক পাব। নেক্সট আৰু এইখন হ'ল পালচাৰ 150। এইটো হ'ল মানে পুৰণ মডেলটো ন দাদা? আৰু মানে নতুন মডেল যেতিয়া আহে তো তাত মানে ব্লুটুথটো থাকে না, তো তাত মানে ব্লুটুথ ভাৰ্চনটো থাকে। আৰু আছে, আৰু দেখাইছোঁ এই তাতো আছে। ৰ'ব, আপোনালোকক পালচাৰ N150 খনৰ কথা ক'লোঁ, কিন্তু এই পালচাৰ N150খন আৰু এইফালে N250খন মডেলটো চাওক কি বঢ়িয়া। আৰু ইয়াৰ যিটো আছে না লুকটো চাওক, লুকটো পুৰা একদম জবৰদস্ত লুক, এগ্ৰেছিভ লুক। ABSটো আছে, এইফালেও ডিছপ্লে আছে, তাতো ডিছপ্লে আছে। আৰু ইয়াৰ এই ছাছপেনশ্যনটো চাওক, মানে কি মজা বনাইছে। আৰু তাত চাওক, তাত মানে সৰু, ইয়াত ডাঙৰ, মানে গম পায় আপোনালোকে বহুতখিনি আপগ্ৰেড কৰিছে। তো দাদাই বুজাই দিব অকণমান। আৰু এটা কথা কৈ লওঁ, এইটো যি আছে আপোনালোকে এইটোত বহুতে সুধি থাকে, মানে এই চুইচটো দিলে আপাৰ ডিপাৰটো ক'ত থাকিব? মানে এই আপাৰ ডিপাৰটো এই চিষ্টেম ইয়াতে থাকে, পাছিংটো ইয়াতে থাকে, আৰু বাকীখিনি দাদাই কৈ দিব। আৰু ইয়াত মানে আপোনালোকৰ ধৰক মোবাইল চাৰ্জ দিব লগা হ'ল, মানে চাৰ্জ নাই, তো সেই অপশ্যনটোও আছে ইয়াত। তো এইটো চাৰ্জিং পইণ্ট আছে। তো দাদা কৈ দিয়কচোন অকণমান। প্ৰথমতেতো যিটো N ভাৰ্চন আছে আচ্ছা, পালচাৰৰ, চলাই খুব এটা মানে কি কমফৰ্টেবল হয়, লগতে তাতে বহুতো সুবিধা আছে। আচ্ছা, প্ৰথম হ'ল চাৰ্জিং চিষ্টেম। এইটো চাৰ্জিং চিষ্টেমটো সুবিধা আছে। তাৰপিছত আপোনাৰ মিটাৰটো আজিকালি ব্লুটুথ ভাৰ্চন আছে। ব্লুটুথ ভাৰ্চন। তাৰপিছত চকেট জাবাৰ আপোনাৰ একদম ডমিনাৰৰ লগাই দিছে। ডমিনাৰৰ না চকেট জাবাৰটো পুৰা একদম আপগ্ৰেড কৰি দিছে গাড়ীখন। আৰু এতিয়া এটা কথা কওঁ, আপোনালোকে বাইক চলাই থাকিব, কোনোবাই ফোন কৰিলে না, তো আপোনালোকে ইয়াত আহি যাব, পুৰা নটিফিকেশ্যন পুৰা আহি যায়। তাৰপিছত মেছেজৰ নটিফিকেশ্যন আহিব। তো ভাল আৰু কি ক'ম। আৰু বাইকখনৰ পিছটো লুকটো চাওক না, কি মজা লুক দিছে। আৰু এইফালে চাইলেঞ্চাৰৰ আৱাজটো আপোনালোকে জানেয়ে, তো চাই ল'ব পাৰিব। গাড়ীখন কিন্তু আৰু বম বনাইছে। আৰু তো এইখনৰ প্ৰাইচ কিমান মান আহে দাদা এনে? এইখনৰ কিমান আছিল দাদা N150খনৰ? এইখন আপোনাৰ 1,24,753 টকা। আচ্ছা, 1,24,753 টকা। আচ্ছা, তো এইখিনিতে এটা কথা কৈ লওঁ আপোনালোকক, আপোনালোকে এই বাজাজৰ পালচাৰ হওক কিবা হওক, মানে 120, 125, তো নতুন ভাৰ্চন কেইটাত চব GPS থাকিব, ব্লুটুথ কানেক্টিভিটি থাকিব। তো আপোনালোকে গম পাব, ধৰক কেতিয়াবা ৰাস্তা লাগে না, মোবাইলটো খুচৰি চাই থাকিব লাগে, এতিয়া নালাগে। মোবাইলত মানে কি আপোনালোকে মাৰি দিয়ক, ইয়াত ব্লুটুথ মানে সেই আছে, তো আহি যাব গোটেইখিনি। আৰু অলপমান বহুত চেঞ্জ কৰিছে ধৰক, গাড়ী চাড়ী পুৰা নতুনত পুৰা ব্লুটুথ দি মানে বহুখিনি চেঞ্জ কৰিছে। আৰু মই এটা কথা ক'ব পাৰিলোঁ আপোনালোকক, আৰু ইয়াৰ যিটো মানে আগৰ যিটো মডেল আছিল না, আৰু ইটাৰ মডেলটো, ইয়াৰ এইটো চাই লওক, টায়াৰটো চাই লওক, আপোনালোকে ডিস্কটো চাই লওক, কি একদম মজা লুক এটা দিছে। সেইখন গাড়ীৰো একে, এইখনৰ অলপমান ডিফাৰেঞ্চ থাকিবই, তো আপোনালোকে জানে। এইখন চাওক N160, তো ইয়াৰে লুকটো চাওক। এইটো নতুন মডেল নাই নে দাদা? এইটো নতুন মডেলত আপোনালোকৰ এই বস্তুৰ শ্বেপটো পূৰা একদম চেঞ্জ হৈ গৈছে। ইয়াত DRL দিছে, চাই লওক আপোনালোকে। ইয়াৰ লুকটো চাওক, কি মজা লুক দিছে এটা, তো আপোনালোকে গম পাব। আৰু এইখন চাওক, এইখনো মজা লাগিছে। কিন্তু এইখন আৰু এইখন একে না, কালাৰটো বেলেগ, বাকী চব একে। এইখনৰ এইটো চাই লওক, এইটো দেখিছেনে আপোনালোকে? তো এইটো চাৰ্জিং পইণ্ট। কি হয়, আমি ধৰক বাইক চাইক চলাই থাকোঁ না, ক'ৰবাত যাব লাগিলে GPSটো লাগিবই না। তো প্ৰথমে মোবাইলত আপোনালোকে পূৰা একদম ক'ত যাব ঠিক কৰি ল'ব। ঠিক কৰি লৈ ইয়াত আপোনালোকে বাইকখনে পূৰা লৈ যাব, ইয়াত দেখাই থাকিব, তো লৈ যাব পূৰা। আৰু যদি আপোনালোকৰ বাইকখন কোনোবাই চলাই আছে, ক'ত আছে কি কথা, তো সকলোখিনি আপুনি মোবাইলত আপডেট পাই থাকিব। তো সেই বস্তুটো দিছে। আৰু এইটো চুইচ হ'ল মেনু চুইচ, এইটো চাই লওক। আৰু পালচাৰ এইখনৰ 220Fখনৰ মাজতে মানে এই লাইটটো যি জ্বলিছিল, এইটো নোহোৱা হৈছিল, কিন্তু এতিয়াৰ পৰা এই বস্তুটো লাইটটো দি দিছে এতিয়া কোম্পানীয়ে, নতুন ভাৰ্চন। চাই লওক না, কি মজা লাগিছে। কিন্তু বাইকখন কিন্তু এটা কি ক'ম আৰু আল্টিমেট দিয়ক প্ৰাইচ। আৰু এইফালে অৰূপ দা আছে, তো হয় কি মানিছে, তামাম স্কিম আনিছে বাজাজৰ। তোৰ দা কৈ দিয়ক কি আছে স্কিম। হয়, নমস্কাৰ। বাজাজ ফাইনেন্সৰ পৰা আপোনাৰ একেবাৰে ল' ডাউন পে'মেণ্টত গাড়ী আপুনি ল'ব পাৰিব। আচ্ছা, গতিকে আপোনাৰ স্কিম এতিয়া আছে আপোনাৰ 999
মানে কি আপোনাৰ 999 টকা প্লাছ RC আচ্ছা এইখিনি পইচা দিলে আপুনি চিটি বাইকটো ল'ব পাৰিব। চিটি 100 যিটো আছে আচ্ছা ইয়াৰ পিছত আছে আপোনাৰ প্লেটিনা যদি লয় 1999 টকা প্লাছ RC আচ্ছা আৰু আপুনি প্লেটিনা 125 ল'লে 2999 টকা প্লাছ RC আচ্ছা 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 আৰু আপোনাৰ 150 পালচাৰ 150 বা 160 ল'লে আপুনি 3999 টকা প্লাছ RC আৰচিখনো আহে তেতিয়া আচ্ছা 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 বাজাজ এটা বঢ়িয়া কাম কৰিছে কি কৰিছে মই কৈ আছোঁ যিমান পালচাৰৰ বাইক আছে না তো এন হওক NS হওক বা পালচাৰ 150 হওক পালচাৰ 160 হওক 180 হওক 220F হওক মানে ব্লুটুথ কানেক্টিভিটি দিছে আৰু GPS-টো দিছে মানে নতুন আপডেট ভাৰ্চনকেইটা তো সেইকাৰণে ভাল হৈছে কি ভাল হৈছে মানে আপোনালোকে ধৰক মোবাইলটো ক'ৰবাত ধৰক ক'ৰবাত যাব ওলাইছে এতিয়াতো লোকেশ্যনটো নাজানে তেতিয়া কি কৰে আমি কি কৰোঁ এই ইয়াত মানে এটা মোবাইল হোল্ডাৰ লৈ লওঁ তো এতিয়া নালাগে এতিয়া আপোনালোকে GPS-টো কানেক্ট কৰক ব্লুটুথে কানেক্ট কৰি ইয়াত উলিয়াই লৈ আৰামছে আপোনাক লৈ যাব ডেষ্টিনেশ্যনলৈকে তো সেইটো এটা ভাল কৰিছে আৰু ধৰক আপগ্ৰেড কৰিছে বস্তুবিলাক এতিয়া ধৰক এইখনৰ মডেলটো চাই লওক আপোনালোকতো কৈছোঁৱে টায়াৰ চায়াৰ চাই লওক কি ধুনীয়া ডিছপ্লেখন চাই লওক ডাঙৰ কৰিছে তো মেক্সিমাম গাড়ীত আপোনালোকৰ ডাবল ডিছপ্লে দিয়া আছে তো আপোনালোকে বৈশ্যদা কেনেকুৱা হ'ব নমস্কাৰ সমূহ ৰাইজক নমস্কাৰ দিছোঁ আৰু যে ভাল হয় আগন্তুক দিন সকলোৰে মংগল হওক এতিয়া দাদা এই GPS যি আছে তো বেলেগ হেৰিয়ততো নাপায় অকল পালচাৰতে পাব পালচাৰটো হ'ব নতুন যিমান গাড়ী আহিব প্লেটিনা 600 বাদ দি পালচাৰ 125ৰ পৰা ষ্টাৰ্ট কৰি আপ মডেললৈকে মানে হেৰি পাব ব্লুটুথ পাব GPS পাব তো এইখিনি ফেচিলিটি থাকিব আৰু হয়তো আগন্তুক দিনত অলপ চেঞ্জ আৰু দাদা তাতে আপোনালোকে বাইক এক্সচেঞ্জো কৰিব পাৰিব না নিশ্চয় যিকোনো বাইক না? আমাৰ তাতে যিকোনো বাইক লৈ আহক গাড়ীটো সি ৰানিং অৱস্থাত নাই পিলিত উঠাই কিনে লৈ আহক তথাপিতো আমি কিনি ৰাখিম আৰু আমি বাজাজৰ নতুন বাইক দিম আচ্ছা আৰু এই মাহত ধৰক মোটামুটি মে'ৰ ভিতৰলৈকে আমি প্ৰত্যেক কাষ্টমাৰ 5 লিটাৰকৈ পেট্ৰল দি আছোঁ 2টাকৈ হেলমেট দি আছোঁ আৰু মে' মাহকলৈকে দিম হয়তো জুন মাহত কি আহে সেইটো সেই সময়ত দেখা যাব আচ্ছা আচ্ছা এতিয়া মে' মাহত আমি দি আছোঁ 5 লিটাৰ পেট্ৰল 2টাকৈ হেলমেট কাষ্টমাৰক এভৰি বাইকত এভৰি মডেল আচ্ছা এতিয়া আপোনাৰ তাত যদি কোনোবা আহে ছেকেণ্ড হেণ্ড বাইক পাব নে নাপায় পাব তো আপোনালোকে ইয়াত ছেকেণ্ড হেণ্ড Second bike ও পাব। ছেকেণ্ড বাইকো পাব দাদা তাতে সেইটো সুবিধা আছে মানে নতুন বাইকৰ লগত ছেকেণ্ড বাইকো পাব তই এতিয়া যাম আৰু ফাংচন চাব যাব আছোঁ এতিয়া নাযাব অলপ দেৰিকৈ যাম তো আপোনালোকে যদি গম পাইছে আৰু ডেচিশ্যনত দাদাৰ মই নম্বৰটো দি দিছোঁ আৰু স্ক্ৰীণতো আহি আছে নম্বৰটো লোকেশ্যনটোতো প্ৰথমতে কৈ দিছোঁ আপোনালোকক ক'ত তো আহি যাব বাইক লগ না কি কৰে দাদা এইফালে যিটো বাইক লগ পালোঁ তো এতিয়া মানে যাব ওলাইছোঁ মানে ভিতৰত তো জানে আপোনালোকে প্ৰত্যেক বছৰে হৈ ইয়াত তো নিজৰ ঠাই না তো মেইন ভাই ফাংচন কিন্তু ভাল হ'লি বিদ্যা কৈছোঁ এই আপাৰ চামজি চেপন বিহু হে তো ভাই তেনেকুৱা কৰিছে চেপনৰ লগত টক্কৰ দিছে ইয়ে ক'লো ফালি পেলছি ভাই তো এতিয়া বলক ভিতৰত যাওক আজি কোন আছে আৰু আচুল দাদা আছে না তো কেইটামানত উঠিব ভাই আহিছে না আপিটো উঠিলে চলিটো উঠিব আপিটো প্ৰথম উঠিব তো বলক এতিয়া আপিটোক চাই হোক মানে কিবা এটা সুধি হোক তৰাই আহি পালোঁ ভিতৰত সোমাই গ'লোঁ আৰু ষ্টেজখন চাওক না কি মজা বনাইছে নেক্সট লেভেল মানে আপোনালোক দেখাই আছোঁ মানে গোটেই কথা আহিছোঁ মানে ষ্টেজৰ ওচৰতে আছোঁ মেইন মানুহ আছে জিন্তু আছে মানস আছে মানসৰ নাম্বাৰটো মোৰ তাতে আছে বাৰু পাহৰিছোঁ আৰু এই দুটাক চাওক আহোঁ দুটা আছে বাৰু যি কি নহওক ঐ জুবিন দা দিনা হিলাব লাগিব একদম সেইদিনা হিলি যাব ভাই তো এইফালে চাওক পুৰা একদম তামাম এইফালে ৰিচা ভৰতো উঠিবৰ হ'ল মানে এই মঞ্চত ৰিচা ভৰদ্বাজ আমি
ডিসপ্লে কৰি দিম হ'বনে হ'ব চৰাই তামাম ফালি আছে কি কম আৰু বা জোচ মেইন দিয়ক ৰাইজ বাপৰে এইফালে আছে আমাৰ মৃদুল দা মানে চেপন নাহি এইবাৰ চেপন বুলি কথা নাই অসমত বহুতে কৈ থাকে 3খন 4খন মানে বিহু থাকে কিন্তু আমি এটা ৰাইজক উপস্থাপন কৰিব বিচাৰোঁ আমি কোনো দৌৰত্বত নাই যে আমি ভাল পাৰফৰ্ম কৰিব লাগে ইউনাইটেড ক্লাবৰ তৰফৰ পৰা ৰাইজক উপহাৰ দিব লাগে আমাৰ কথা হৈছে কি আমি কোনো কম্পিটিশ্যনত নকৰোঁ আৰু কাৰো লগত আমি প্ৰতিযোগিতাতো নাযাওঁ কাৰণ আমি আমাৰ মনেৰে যিখিনি পাৰিছোঁ আমি সেইখিনি কৰিছোঁ আৰু আমাৰ এটাই উদ্দেশ্য আমাৰ যি 300 400 আমাৰ সদস্য আছে সেই সদস্যসকলে প্ৰত্যেকৰে যিমান ডক্টৰ ইঞ্জিনিয়াৰ নহওক উদ্যোগপতি নহওক তেখেতসকলৰ যি সহায় সহযোগিতা তাৰে পাছতো আমাৰ এজন ল'ৰাই 5,000 10,000 কৈ দিয়ে আমাৰ 20-25 লাখ টকা আমাৰ সদস্যৰ পৰা দিয়ে গতিকে আমাৰ সেইটোৱে সম্পদ মূল গতিকে আমি অনুৰোধ জনাইছোঁ ৰাইজে আমাক আশীৰ্বাদ দিয়ক আৰু আমি যি ভাল ভাল কাম কৰিব পাৰিছোঁ ইউনিটেড ক্লাবে বিভিন্ন সময়তে আপোনালোকে দেখিছে যে আমি বিভিন্ন উন্নয়নমূলক কাম কৰিছোঁ পৰহি আমি এম্বুলেঞ্চ উপহাৰ দিম ৰাইজৰ কাৰণে গতিকে ইয়াতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে গতিকে আমি আৰু তামাম ভোক লাগিছিল সেইবাবে চাহ ল'লোঁ আৰু এইফালে দাদা আছে দাদা জোচ কেনে বঢ়িয়া আজি ফাংচন জুবিন দাৰ দিনা কেনেকুৱা মজা একদম তামাম কিন্তু ইফালে ফুলৰি আছে ফুলৰি আৰু চাহ খাই লওঁ অলিন্দা আৰু এইফালে চাহেব ভাই আছে ই আৰু মই এবাৰ একেলগে পঢ়িছিলোঁ ইয়াক দেখাত ডাঙৰ হেন পায় কিন্তু মই সৰু হেন পায় কিন্তু বয়স একে অলিন্দা জোচ কেনে আৰু জুবিন দা আছে 22 তাৰিখ ভাল দিব না আমি পুৰা একদম ডেন্সত মেইন ডেন্সত মেইন আৰু এইফালে বৌ আছে বৌ বহি আছে শুনিছে কবোৰ গাব পাৰিব নাই এবাৰ চাওঁ নেকি এইফালে মোৰ চেণ্ডেল ছিঙি গ'ল
চেছ আর গোল 500 টাকা তো রাইস এইটো আছিল ভিডিও যদি ভিডিওটো চাই ভাল লাগিছে লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব মাই ইউটিউব চ্যানেল আর এই ভ্রাতা আছে তো যাও ভাই যাও ঘৰত যাওঁ আৰু বলক